নমস্কাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজতে পুনৰবাৰ আপোনালোকক আজিৰ ভিডিঅ'টোত আমি যিটো ডিএমইৰ ফালৰ পৰা নন টেকনিকেলৰ যিখিনি পদৰ এখন নটিচ প্ৰকাশ পাইছে যিখন নটিচত যিখিনি নন টেকনিকেলৰ পদ আছিল সেই পদখিনিৰ এপ্লাই চলিব বুলি তেওঁলোকে বৰ্তমান ঘোষণা কৰিছে সেই নটিচখনত ক'ত কি লিখা আছিল বা কেনেকুৱা ধৰণে তেওঁলোকে উল্লেখ কৰিছিল কিমান পোষ্ট সেই আটাইখিনি কথা এই ভিডিঅ'টোত আপোনালোকৰ লগত আলোচনা কৰিম তো সম্পূৰ্ণকৈ শেষলৈ আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু লগতে টেকনিক্যাল যিখিনি পদ আছিল সেই পদখিনিৰ ইতিমধ্যে এপ্লাই হৈ গৈছে আপোনালোকে গম পাইছে এইখিনি যিখিনি পদ এইখিনিত মোটামুটি 700ৰো অধিক ভালেখিনিও পদ মুকলি হৈছে গম পাইছে আপোনালোকে কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব বা কেতিয়া লাষ্ট ডেট সেই আটাইখিনি কথা এই ভিডিঅ'টোত আপোনালোকক কৈ দিম আৰু ক'ত কিমান পোষ্ট আছে তাৰ ওপৰতো যদি আপোনালোকক ভিডিঅ' লাগে মোৰ তাত কমেণ্ট কৰিব কোনটো বিভাগত কিমানখিনি পোষ্ট আছে সেই বিষয়ে মই আপোনালোকক জনাই দিম তো অকণমান বহলভাৱে আপোনালোকক কৈ দিছোঁ ক'ত কিমান পোষ্ট আছিল বা কেনেকৈ এপ্লাই কৰিব লাগিব কেতিয়া এপ্লাই ষ্টাৰ্ট হ'ব প্ৰথম কথা ইয়াত অৰ্গেনাইজেশ্যন নেম উল্লেখ কৰিছে ডিএমই আছাম আপোনালোকে গমেই পাইছে আৰু বহুতে কমেণ্ট কৰি আছিল ইয়াৰ আগত যিটো ডিএমইৰ এপ্লাই লিংকটো মুকলি কৰি দিছিল কিন্তু আকৌ পষ্টপন কৰিছিল তেওঁলোকে নিৰ্দিষ্ট তেওঁলোকৰ কাৰণৰ বাবে অসুবিধাৰ বাবে তো সেইকাৰণে তেতিয়া বহুতেই কমেণ্ট কৰি আছিল আপোনালোকে ফেক ভিডিঅ' বনাই আছে বা তোমালোকে ফেক ভিডিঅ' বনাই আছা ডিএমই এপ্লাই আৰু কোনোদিন নহয় বুলি তো তেনেকুৱা নহয় মই আপোনালোকক কৈয়ে আছিলোঁ 2024ৰ শেষৰ পিনে বা 2025ৰ জানুৱাৰী ফেব্ৰুৱাৰী মান্থত ডিএমইৰ আকৌ এপ্লাই ষ্টাৰ্ট কৰি দিব তাৰ নেক্সট খুব কম দিনৰ ভিতৰতে পৰীক্ষা পাতিব এতিয়া গমেই পাইছে এছআই পৰীক্ষা ইমান কম সময়ৰ ভিতৰত তেওঁলোকে এডমিট দি কিনে পৰীক্ষা পাতিবই 5 জানুৱাৰী তাৰিখে তো তেনেকুৱাই কথা ডিএমই যেতিয়া এপ্লাইটো ষ্টাৰ্ট হ'ব মই আগতীয়াকৈ কৈ দিলোঁ 5 জানুৱাৰী তাৰিখৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব আপোনালোকে গম পাইছে আৰু এনেকৈয়ে যেতিয়া ইয়াৰ লাষ্ট ডেটটো শেষ হৈ যাব তাৰে বহুত দিন আপোনালোকক নিদিয়ে 10 বা 15 দিন পিছতে আপোনালোকৰ এক্সামটো পাতি দিব সেইকাৰণে প্ৰিপেৰেশ্যনটো ধুনীয়াকৈ আপোনালোকে কৰি থাকিব মই আগতেও কৈছোঁ কেৱল যে ডিএমইৰ বাবে বা এডিআৰই বা অসম পুলিচৰ বাবে যে আপোনালোকে প্ৰিপেৰেশ্যন কৰিব পঢ়ি থাকিব তেনেকুৱা একো নহয় যিকোনো কম্পিটিটিভ এক্সামৰ বাবে আপোনালোকে পঢ়ি থাকক কাৰণ আজিৰ দিনত প্ৰতিযোগিতা কিমান হয় হয়তো আপোনালোকে গম পাইছে নেক্সট টোটেল পোষ্ট ইয়াতে 765টা অৰ্থাৎ 765টা পদ আছে অফিচিয়েল ৱেবছাইট আছে আপোনালোকে আমি যে আপোনালোকক কৈছোঁ বা আপোনালোকে নিজে আপোনালোকে চাৰ্চ কৰি চাব পাৰে যিকোনো ব্ৰাউজাৰত dme.assam.gov.in যদি আপোনালোকে চাৰ্চ কৰে আটাইখিনি কথা আপোনালোকে গম পাবই এপ্লাই মোড অনলাইন হ'ব সেয়া হয়তো সকলোৱে গম পাইছে অফলাইন নহয় ডিএমইত লাষ্ট ডেট 16 জানুৱাৰী আৰু 5 জানুৱাৰীৰ পৰা ইয়াৰ এপ্লাইটো ষ্টাৰ্ট হ'ব চেলেৰি 14,000ৰ পৰা 70,000 পৰ্যন্ত আপোনালোকৰ চেলেৰি হ'ব পাৰে নেক্সট এটা আটাইতকৈ গুৰুত্বপূৰ্ণ কথা আপোনালোকক হয়তো বেলেগে এইটো কথা নক'বও পাৰে বা কৈছে যদিও নাই কোৱা যদিও তেওঁলোকে হয়তো পাহৰিছে তেনেকুৱা হয়তো ভুল হোৱা নাই পাহৰিছে তেনেকুৱা হয় মানুহৰ তো আপোনালোকৰ যিটো নাম ৰেজিষ্টাৰত নাম আছিল এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটত যিটো আপোনালোকৰ নাম থাকিব লাগে সেইটো কিন্তু থকাটো একদম বাঞ্ছনীয় সেইখন আপোনালোকৰ বিচাৰিব এপ্লাই কৰোঁতে এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ নেক্সট আপোনালোকৰ আহিছে বয়সত এইজৰ 18 পৰা 40 বছৰৰ বয়স হ'লে আপোনালোকে জেনেৰেলখিনিয়ে এপ্লাই কৰিব পাৰিব লগতে আপোনাৰ অসম চৰকাৰৰ আমাৰ যিখিনি ৰুল আছিল SC STৰ বাবে 5 বছৰ OBCৰ বাবে 3 বছৰ PWBD কেণ্ডিডেটৰ বাবে 10 বছৰ আপোনালোকে পাব ৰিলেক্সেশ্যন নেক্সট এপ্লাই ফিজ আগতে যিমানবোৰ অসমৰ প্ৰায় সৰু সুৰা ৰিক্ৰুইটমেণ্টবোৰ হৈ থাকে সেইবোৰত এপ্লাই ফিজ দিব নালাগে ইয়াতো ঠিক একেই নন টেকনিকেলৰ যিখিনি পদ 765টা 765টা যিখিনি পদ তাত আপোনালোকে কোনো ধৰণৰ এপ্লাই কৰোঁতে পইচা কাটিব নালাগে সেইটো চিন্তা কৰিব নালাগে কাৰোৰ পৰা তেওঁলোকে পইচা বিচৰা নাই এইবাৰ আহিছোঁ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব ইয়াত একদম ন্যূনতম শিক্ষা HS পাছ বিচাৰিছে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন একদম ন্যূনতম যিটো আপোনালোকৰ মিনিমাম আপোনালোকে হায়াৰ ছেকেণ্ডাৰী উত্তীৰ্ণ হ'ব লাগিব তাৰ নেক্সটত প্ৰায় বেছিখিনি পোষ্টতে আপোনালোকৰ 1 বছৰীয়া কম্পিউটাৰ চাৰ্টিফিকেট বিচাৰিছে হায়াৰ ছেকেণ্ডাৰীৰ ওপৰত ডিগ্ৰী মানে যদি আপোনালোকৰ আছে BA BSc BCom তেনেকুৱা আটাইখিনি পদৰ বাবে ইয়াত মানে পোষ্ট আছে আৰু আপোনালোকৰ সেই হিচাপত পৰীক্ষা হ'ব ইয়াত কি আপোনালোকৰ পোষ্ট আছিল ঠিক তেনেদৰে আপোনালোকৰ মানে এক্সামটো পাতিব কিন্তু বেছিখিনি পোষ্টতে 1 বছৰীয়া আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট বিচাৰিছে যদিহে আপোনালোকৰ কম্পিউটাৰ 1 বছৰীয়া ডিপ্ল'মা আছে বা চাৰ্টিফিকেট আছে যদি আপোনালোকৰ কম্পিউটাৰৰ ওপৰত যিখিনি বেছিক নলেজ সেইখিনি আছে কিন্তু নলেজটো লাগিবই প্লাছ আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেটো লাগিব হয়তো আপোনালোকৰ কম্পিউটাৰ টেষ্টটো তেওঁলোকে পাতিব ঠিক আছে তো আপোনালোকৰ মেট্ৰিক পাছখিনি এপ্লাই কৰিব নোৱাৰে এইখিনি গ্ৰেড 3 পদ হয় গ্ৰেড 4ৰ খুব কম দিনৰ ভিতৰতে পদ ওলাব যেতিয়াই গ্ৰেড 4ৰ আকৌ নটিফিকেশ্যন আহে মই আপোনালোকক নিশ্চিতভাৱে জনাই দিম মই অকণমান ভিডিঅ'টো দেৰিকৈ আপলোড কৰিছোঁ আপোনালোকৰ বাবে অকণমান কম সময় পোৱাৰ বাবে আৰু নটিচখন একদম শুদ্ধ নে অশুদ্ধ ভুল নে সঁচা নাই মিছা সেই বস্তুটো একদম পৰীক্ষা কৰি লিখি কিনে আপোনালোকৰ বাবে ভিডিঅ'টো বনাইছোঁ তো আৰু এটা কথা ড্ৰাইভাৰৰ পদ মুকলি হৈছে গ্ৰেড 3 ড্ৰাইভাৰৰ পদত
আপোনালোকে গম পাইছে লাইচেন্সখন একদম লাগিবই, একদম বাঞ্ছনীয়। লাইচেন্সখন নহ'লে আপোনালোকে ড্ৰাইভাৰৰ পদৰ বাবে এপ্লাইটো কৰিব নোৱাৰে। ঠিক আছে, ন্যূনতম শিক্ষা HS পাছ, তাৰ ওপৰত আপোনালোকৰ যিমানখিনি হয়তো শিক্ষা আছে সেইমতে আপোনালোকে এপ্লাই কৰিব পাৰিবই, কথা নাই। কিন্তু আপোনালোকে ন্যূনতম হায়াৰ ছেকেণ্ডাৰী পাছ হ'ব লাগিব। এতিয়া এপ্লাই ষ্টাৰ্ট হ'ব 5 জানুৱাৰীৰ পৰা, লাষ্ট ডেট হৈছে 16 জানুৱাৰী। আৰু এটা বস্তু কমেণ্ট কৰিব, আপোনালোকে জনাব যদি বিচাৰে কোনখিনি পোষ্টত কিমান এডুকেশ্যন কোৱালিফিকেশ্যন লাগে, বা কোনখিনি পোষ্টত কিমান পোষ্ট আছে, কোনটো পোষ্টত কেইটা পোষ্ট আছে, সেই বস্তুখিনি যদি আপোনালোকে বিচাৰে, বা তন্নতন্নকৈ কোনটো পোষ্টতনো কিমান এডুকেশ্যন লাগে, কোনটো পোষ্টত BCom লাগে, কোনটো পোষ্টত কম্পিউটাৰ চাৰ্টিফিকেট লাগে নালাগে, সেই বস্তুখিনি যদি আপোনালোকে জানিব বিচাৰিছে মোৰ তাত কমেণ্ট কৰিব। মই আপোনালোকক নেক্সট ভিডিঅ'ত সেই আটাইখিনি কথা কৈ দিম। তো সম্পূৰ্ণ ভিডিঅ'টো ইমানেই আছিল। সঁচা মিছা প্ৰমাণ হোৱাৰ পিছতহে মই আপোনালোকৰ বাবে ভিডিঅ'টো আগবঢ়াইছোঁ। এই ভিডিঅ'টো সেইটো কাৰণে অকণমান দেৰিকৈ বনাইছোঁ, তাৰ বাবে ক্ষমা কৰিব। সম্পূৰ্ণকৈ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে পুনৰবাৰ ধন্যবাদ জনাই আজিৰ ভিডিঅ'টিৰ সামৰণি মাৰিছোঁ। জয় আই অসম।